নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। হয়, কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তো প্ৰথমটো কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে উন্নত পথ সংযোগেৰে নতুন অসম, এইখিনি ক্ষেত্ৰতে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন পথ সংযোগেৰে নতুন অসম এনেদৰে জনাইছে কেবিনেটে। 64খন জিলাত প্ৰায় 883 কিলোমিটাৰ পথ আৰু 36খন দলং সামৰি এক উচ্চ গতিৰে পৰিবহণ কৰিডৰ নিৰ্মাণৰ বাবে প্ৰায় 3217 কোটি টকা ব্যয়ৰ সৈতে অসম মালা 3 ৰূপায়ণৰ অনুমোদন জনাইছে। কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অনুমোদন জনাইছে। হয়, উন্নত পথ আৰু সংযোগেৰে নতুন অসম, আৰু এতিয়া যিমানবিলাক ৰাস্তা আছে তো সেইখিনি আৰু 34খন জিলাত কিমান কিলোমিটাৰ তেনেদৰে সেইখিনি সকলোখিনি কাম সামৰি ল'ব। নেক্সট খবৰ হৈছে অসমক ক্ৰীড়া শক্তিক কেন্দ্ৰলৈ ৰূপান্তৰ। অসমক ক্ৰীড়া শক্তিক কেন্দ্ৰলৈ ৰূপান্তৰৰ ক্ষেত্ৰত কেবিনেটে RG বৰুৱা ক্ৰীড়া পৰিষদ 25,000 আসনযুক্ত ফিফা কেটেগৰী 2 ষ্টেডিয়ামৰ সুবিধাৰ বাবে বিশ্বমানৰ বহুমুখী ক্ৰীড়া পৰিসৰলৈ উন্নীতকৰণৰ বাবে প্ৰায় 765 কোটি টকাৰ কি কৰিছে প্ৰশাসনিক অনুমোদন জনাইছে। সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি সেইখিনি আগন্তুক যি পৰ্যায়ক্ৰমে কামবিলাক কৰি যাব সেইখিনি তেনেদৰে জনাইছে। নেক্সট খবৰ হ'ল জননেতৃত্বমূলক নদী পাৰৰ সুৰক্ষা নীতি। এইখিনি নীতি হেৰি কৰিছে, পইণ্টটো আপোনালোকে টুকি ল'ব। নেক্সট খবৰ হৈছে 83 অশান্ত অসম বিষয়ক প্ৰতিবেদন। 83 অশান্ত অসম বিষয়ক প্ৰতিবেদন সেইখিনি তেনেদৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সট খবৰ হৈছে মাতৃ পিতৃৰ বাবে বিশেষ দিন। হয়, কেবিনেটতে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বছৰ 26ত সেইখিনি তেনেদৰে মাতৃ পিতৃৰ বাবে বিশেষ দিন। তো যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে সেই বিশেষ দিনকেইটাত ছুটি ল'ব পাৰিব। তেওঁলোকে সেইখিনি মাতৃ পিতৃক বাবে সেইখিনি আপোনালোকে গমেই পাইছে কেনেকুৱা ধৰণৰ ছুটি ল'ব। এইকাৰণে ল'ব যে তেওঁলোকে শুশ্ৰূষা কৰিব, তো ফুৰাবলৈ নিব পাৰিব ক'ৰবাত কিবা ইত্যাদি ইত্যাদি সেইখিনি। আৰু 2026ৰ জুলাই 9 পৰা 12 তাৰিখলৈকে, নতুবা 26ৰ সেইখিনি 2000 জুলাইতে 23ৰ পৰা 26 জুলাইলৈকে এইখিনি ছুটি কথাৰ সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। চ' এইখিনি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এইখিনি আপোনালোকক জনালোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আপোনালোকক চেনেলটোলৈ যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ মানে